2024 বিৰোধী দলৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ। পুনৰবাৰ কৈছো, কংগ্ৰেছ দলৰ পৰা 2024 মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব পাৰে গৌৰৱ গগৈ। বিধায়ক অখিল গগৈ পৰামৰ্শ আগবঢ়াইছে কংগ্ৰেছ দলক। তিনিটাকৈ পৰামৰ্শ আগবঢ়োৱা হৈছে অখিল গগৈৰ ফালৰ পৰা কংগ্ৰেছ দলক। অখিল গগৈৰ মন্তব্য আহ্বান যে 2024 মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ প্ৰক্ষেপ কৰক কংগ্ৰেছ দলে। কেৱল মাত্ৰ ইমানেই নহয়, অখিল গগৈৰ মন্তব্য যে 2024 নিৰ্বাচনলৈকে কংগ্ৰেছৰ নেতৃত্ব লৈ থাকিব লাগে ভূপেন বৰাই। ইয়াৰ উপৰি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰিব লাগে কংগ্ৰেছ দলে। এনেধৰণে কংগ্ৰেছ নেতৃত্বক আহ্বান জনাইছে, ৰাহুল গান্ধীক আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তৰ আন এক বিগ পলিটিকেল নিউজ। 2024 মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক প্ৰক্ষেপ কৰক কংগ্ৰেছে। সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনালে কংগ্ৰেছ হাইকমাণ্ডক বিধায়ক অখিল গগৈয়ে। 2024 কংগ্ৰেছৰ নেতৃত্ব লওক ভূপেন বৰাই। 2024 চনৰ নিৰ্বাচনতো কংগ্ৰেছৰ নেতৃত্ব লৈ থাকক ভূপেন বৰাই। ভূপেন বৰাই হৈ থাকক প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তাত হাল সলনি কৰিব নালাগে। ইয়াৰ বিপৰীতে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰক কংগ্ৰেছ দলে। কংগ্ৰেছ হাইকমাণ্ডক এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। বিৰোধী একলগ হলে 2024 বিজেপিৰ পৰাজয় নিশ্চিত। যদিহে বিৰোধী একলগ হয় তেনেহলে 2024 বিজেপি পৰাস্ত হ'বই। বিৰোধী দলবোৰে কাজিয়া কৰি থাকিলে বিজেপিয়ে জিকিব। বিজেপিক পৰাস্ত কৰিব হলে কাজিয়াবোৰ নাইকিয়া কৰিবই লাগিব। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। সমান্তৰালকৈ কংগ্ৰেছলৈ তিনিটাকৈ পৰামৰ্শ আগবঢ়োৱা হৈছে বিধায়ক অখিল গগৈৰ ফালৰ পৰা। পুনৰবাৰ কৈছো যে অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত বাক বিতণ্ডা চলি আছে, বাক যুদ্ধ চলি আছে। তাৰ মাজতে অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে যে গৌৰৱ গগৈক 2024 মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰা যাওক। অৰ্থাৎ 2024 বিৰোধীৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হওক, মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত প্ৰাৰ্থী হওক গৌৰৱ গগৈক সন্মুখলৈ ঠেলি দি অৰ্থাৎ প্ৰজেক্ট কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো দৰকাৰ। সেইবাবে 2024 কংগ্ৰেছ দলে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰক। ইয়াৰ বিপৰীতে ভূপেন বৰাৰ নেতৃত্বতে প্ৰদেশ কংগ্ৰেছে 2024 নিৰ্বাচন খেলক। সমান্তৰালকৈ বিৰোধী দলবোৰ একলগ হওক, বিৰোধী দলৰ কাজিয়াবোৰ নাইকিয়া কৰক। বিৰোধী দলবোৰ যদি একলগ হয় তেনেহলে বিজেপিক পৰাস্ত কৰিব পৰা যাব। বিজেপিক পৰাস্ত কৰাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে, বিৰোধীৰ হাতৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে বিজেপি দলক। যদিহে কাজিয়া নাইকিয়া হয়, যদিহে ঐক্যভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয়, 2024 বিধানসভা নিৰ্বাচনত যদি একেলগে নিৰ্বাচন খেলে তেনেহলে বিজেপিৰ পৰাজয় নিশ্চিত। আনকি হিমন্ত বিশ্ব শৰ্মা পৰাস্ত হ'ব। বেয়াকৈ মুখ থেকেচা খাব লাগিব বিজেপিয়ে 2024 নিৰ্বাচনত। কিন্তু ইয়াৰ বাবে বিৰোধীৰ যিসমূহ কাজিয়া হৈ আছে কাজিয়াবোৰ নাইকিয়া কৰিবই লাগিব। এনেধৰণে মন্তব্য প্ৰকাশ কৰি কংগ্ৰেছ দলক তিনিটাকৈ পৰামৰ্শ আগবঢ়াইছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তত পোনে অখিল গগৈৰ মন্তব্য আমি শুনাব বিচাৰিছো। মানে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কোন হ'বতো মই একো ক'ব নোৱাৰো। যোনে সভাপতি হওক তেখেতকে আদৰণি জনাম। মাত্ৰ কংগ্ৰেছে এই বস্তুটো উপলব্ধি কৰিলে হ'ল যে 2024 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰত সেইটো সিদ্ধান্ত নোহোৱাৰ কাৰণেহে কংগ্ৰেছক সমালোচনা কৰি আছো। নহ'লেতো কংগ্ৰেছৰ প্ৰতি আমাৰ কোনো ধৰণৰ এই মুহূৰ্তত সমালোচনাৰ প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক এটা ক'ব খুজিছোঁ যে APCCৰ সভাপতি কংগ্ৰেছৰ APCCৰ সভাপতি আপোনাৰ ভূপেন বৰাই হৈ থাকক বা APCCৰ সভাপতি গৌৰৱ গগৈ হৈ থাকক, এইটোক লৈ আমাৰ কোনো ক'বলগীয়াই নাই। তথাপিও আপুনি কি ভাল পাব? মই ভাবো যে যদি সঁচাকৈ কংগ্ৰেছে এবাৰ 26টো ভালকে খেলিব লাগে তেতিয়াহ'লে সভাপতি হিচাপে ভূপেন দাক ৰাখি দিব লাগে আৰু CM কেণ্ডিডেট হিচাপে গৌৰৱক প্ৰজেক্ট কৰি দিব লাগে। এই দুইটা সন্তুলন যদি কৰি দিব পাৰে আৰু তাৰপিছত যদি AICCয়ে তেওঁলোকক আটাইকে মাতি নি ইউনাইটেডলি কাম কৰিব লাগে বুলি কৈ দিব পাৰে, আৰু যদি AICCয়ে কৈ দিয়ে যে ইউনাইটেড ফ্ৰণ্ট কৰি লোৱা, তোমালোকে ঐক্যমঞ্চ কৰি লোৱা বিৰোধী লোক, তেতিয়াহ'লে 26ত আমি বিজেপিক হৰুৱাই দিম।
কিন্তু যদি কংগ্ৰেছৰ ভিতৰত আৰু ভূপেন বৰা গৌৰৱ গগৈ কাজিয়া লাগি থাকে, যদি ২৬ৰ ভিতৰত যদি আগত যদি আমাৰ বিৰোধীবিলাক একলগ নহয়, তেতিয়াহ'লেতো আৰু আকৌ বিজেপি জিকিব। হা, কথাটো গোটেই বস্তুটোৰ অৰ্থটো হ'ল যে বিজেপিক হৰুৱাবৰ কাৰণে কোনটো ষ্ট্ৰেটেজি আটাইতকৈ ভাল হ'ব। বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছৰ ভিতৰত কাজিয়াবিলাক নাইকিয়া হ'ব লাগিব, এইটো এক। দুই, কংগ্ৰেছৰ ভিতৰত ইউনাইটেডলি কাম কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগিব। তিনি, যে কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্ট কৰিবৰ কাৰণে মুকলি মন এটা ল'ব লাগিব বিৰোধী ঐক্য মঞ্চ। তেতিয়াই ডেফিনেটলি বিজেপি হাৰিব। সেইকাৰণে গোটেই 2026ত বিজেপি হাৰিব নে নাহাৰিব এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত। কংগ্ৰেছে বিজেপিক জিকাইও দিব পাৰে, কংগ্ৰেছে বিজেপিক হৰুৱাইও দিব পাৰে। মানে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কোন হ'বতো মই একো ক'ব নোৱাৰোঁ। যোনে সভাপতি হওক তেখেতকে আদৰণি জনাম। মাত্ৰ কংগ্ৰেছে এই বস্তুটো উপলব্ধি কৰিলে হ'ল যে 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰত সেইটো সিদ্ধান্ত নোহোৱাৰ কাৰণেহে কংগ্ৰেছক সমালোচনা কৰি আছোঁ। নহ'লেতো কংগ্ৰেছৰ প্ৰতি আমাৰ কোনো ধৰণৰ এই মুহূৰ্তত সমালোচনাৰ প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক এটা ক'ব খুজিছোঁ যে APCC সভাপতি কংগ্ৰেছৰ APCC সভাপতি আপোনাৰ ভূপেন বৰাই হৈ থাকক বা APCC সভাপতি গৌৰৱ গগৈ হৈ থাকক, এইটোক লৈ আমাৰ কোনো ক'বলগীয়াই নাই। তথাপিও আপুনি কি ভাল পাব? মই ভাবো যে যদি সঁচাকৈ কংগ্ৰেছে এইবাৰ 26টো ভালকে খেলিব লাগে, তেতিয়াহ'লে সভাপতি হিচাপে ভূপেন দাক ৰাখি দিব লাগে আৰু CM কেণ্ডিডেট হিচাপে গৌৰৱক প্ৰজেক্ট কৰি দিব লাগে। এই দুইটা সন্তুলন যদি কৰি দিব পাৰে আৰু তাৰপিছত যদি AICCয়ে তেওঁলোকক আটাইকে মাতি নি ইউনাইটেডলি কাম কৰিব লাগে বুলি কৈ দিব পাৰে, আৰু যদি AICCয়ে কৈ দিয়ে যে ইউনাইটেড ফ্ৰণ্ট কৰি লোৱা, তোমালোকে ঐক্যমঞ্চ কৰি লোৱা, বিৰোধীৰ লগত একলগ হৈ লোৱা, তেতিয়াহ'লে 26ত আমি বিজেপিক হৰুৱাই দিম। কিন্তু যদি কংগ্ৰেছৰ ভিতৰত আৰু ভূপেন বৰা গৌৰৱ গগৈ কাজিয়া লাগি থাকে, যদি 26ৰ ভিতৰত যদি আগত যদি আমাৰ বিৰোধীবিলাক একলগ নহয়, তেতিয়াহ'লেতো আৰু আকৌ বিজেপি জিকিব। হা, কথাটো গোটেই বস্তুটোৰ অৰ্থটো হ'ল যে বিজেপিক হৰুৱাবৰ কাৰণে কোনটো ষ্ট্ৰেটেজি আটাইতকৈ ভাল হ'ব। বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছৰ ভিতৰত কাজিয়াবিলাক নাইকিয়া হ'ব লাগিব, এইটো এক। দুই, কংগ্ৰেছৰ ভিতৰত ইউনাইটেডলি কাম কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগিব। তিনি, যে কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্ট কৰিবৰ কাৰণে মুকলি মন এটা ল'ব লাগিব বিৰোধী ঐক্য মঞ্চ। তেতিয়াই ডেফিনেটলি বিজেপি হাৰিব। সেইকাৰণে গোটেই 2026ত বিজেপি হাৰিব নে নাহাৰিব এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত। কংগ্ৰেছে বিজেপিক জিকাইও দিব পাৰে, কংগ্ৰেছে বিজেপিক হৰুৱাইও দিব পাৰে। মানে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কোন হ'বতো মই একো ক'ব নোৱাৰোঁ। যোনে সভাপতি হওক তেখেতকে আদৰণি জনাম। মাত্ৰ কংগ্ৰেছে এই বস্তুটো উপলব্ধি কৰিলে হ'ল যে 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰত সেইটো সিদ্ধান্ত নোহোৱাৰ কাৰণেহে কংগ্ৰেছক সমালোচনা কৰি আছোঁ। নহ'লেতো কংগ্ৰেছৰ প্ৰতি আমাৰ কোনো ধৰণৰ এই মুহূৰ্তত সমালোচনাৰ প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক এটা ক'ব খুজিছোঁ যে APCC সভাপতি কংগ্ৰেছৰ APCC সভাপতি আপোনাৰ ভূপেন বৰাই হৈ থাকক বা APCC সভাপতি গৌৰৱ গগৈ হৈ থাকক, এইটোক লৈ আমাৰ কোনো ক'বলগীয়াই নাই। তথাপিও আপুনি কি ভাল পাব? মই ভাবো যে যদি সঁচাকৈ কংগ্ৰেছে এইবাৰ 26টো ভালকে খেলিব লাগে, তেতিয়াহ'লে সভাপতি হিচাপে ভূপেন দাক ৰাখি দিব লাগে আৰু CM কেণ্ডিডেট হিচাপে গৌৰৱক প্ৰজেক্ট কৰি দিব লাগে। এই দুইটা সন্তুলন যদি কৰি দিব পাৰে আৰু তাৰপিছত যদি AICCয়ে তেওঁলোকক আটাইকে মাতি নি ইউনাইটেডলি কাম কৰিব লাগে বুলি কৈ দিব পাৰে, আৰু যদি AICCয়ে কৈ দিয়ে যে ইউনাইটেড ফ্ৰণ্ট কৰি লোৱা, তোমালোকে ঐক্যমঞ্চ কৰি লোৱা, বিৰোধীৰ লগত একলগ হৈ লোৱা, তেতিয়াহ'লে 26ত আমি বিজেপিক হৰুৱাই দিম।
কিন্তু যদি কংগ্ৰেছৰ ভিতৰত আৰু ভূপেন বৰা গৌৰৱ গগৈ কাজিয়া লাগি থাকে, যদি 26ৰ ভিতৰত যদি আগত যদি আমাৰ